Hello everyone and welcome back to Mathboltmaster. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি এটা নিউমেৰিকেল প্ৰবলেম কৰিম এভাৰেজ ভেলোচিটিৰ ওপৰত। তো কোৱেশ্চনটো দিছে যে if it took Ravi exactly 1 hour to drive his car 5 kilometer in the northern direction, what was his average velocity? তো ওকে, তো আমি এটা কাম কৰো, আমাৰ মেপটো আঁকিলো। মেপ মানে য'ত আমাৰ কম্পাছটো হয় একচুৱেলি। তো এই কম্পাছত এইটো হৈ গ'ল আমাৰ নৰ্দাৰ্ণ ডাইৰেকশ্যন, এইটো হৈ গ'ল আমাৰ সাউদাৰ্ণ ডাইৰেকশ্যন। ইফালে আছে আমাৰ ইষ্ট আৰু ইফালে আছে আমাৰ ৱেষ্ট। এতিয়া ইয়াতে কৈছে চ' ৰবি আৰম্ভ কৰিলে, লেটছ চে এই চেণ্টাৰৰ পৰা আৰম্ভ কৰিছে। ৰবি আৰম্ভ কৰিছে আৰু সি কি কৰিছে, সি ড্ৰাইভ কৰি গৈছে। কিমান ড্ৰাইভ কৰিলে সি 5 কিলোমিটাৰ ড্ৰাইভ কৰিলে আৰু কোনটো ডিৰেকশ্যনত ড্ৰাইভ কৰিলে, ইন দ্য নৰ্দাৰ্ণ ডাইৰেকশ্যন। তো তাৰমানে এইখিনিৰ পৰা ষ্টাৰ্ট কৰি পেলাই সি নৰ্থ ডিৰেকশ্যনলৈ গ'ল আৰু কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে, 5 কিলোমিটাৰ ট্ৰেভেল কৰিলে। আমাক সুধিছে যে ৰবিৰ এভাৰেজ ভেলচিটিটো কিমান হ'ব। এতিয়া এভাৰেজ ভেলচিটি ওলাবলৈ হ'লে আমাৰ ইয়াতে যিবোৰ ইনফৰমেশ্যন দিয়া আছে প্ৰথমতে আমি চাই লওঁ। তো ইয়াতে আমাক কি বস্তু দিয়া আছে, ইয়াতে কৈছে যে একজেক্টলি 1 ঘণ্টা গৈছে। তো ইয়াতে যোনটো টোটেল টাইম হয়, টোটেল টাইমটো আমি স্মল টিৰে ডিন'ট কৰিম। চ' টোটেল টাইম টিৰ ভেলুটো দিয়া আছে 1 আৱাৰ। অ'কে, নেক্সট কৈছে যে ড্ৰাইভ ইজ কাৰ 5 কিলোমিটাৰ ইন দ্য নৰ্দাৰ্ণ ডিৰেকশ্যন। ইয়াতে বহুত ইম্পৰ্টেণ্ট হয়, আমি অকল যদি 5 কিলোমিটাৰ কওঁ তেনেহ'লে এইটো আমাৰ টোটেল ডিষ্টেঞ্চ হৈ যাব। ঠিক আছে, এইটো হৈ গ'ল আমাৰ টোটেল ডিষ্টেঞ্চ। টোটেল ডিষ্টেঞ্চ হৈ গ'ল 5 কিলোমিটাৰ। ডিষ্টেঞ্চক আমি স্মল ডিৰে ডিন'ট কৰোঁ, এইটো হৈ গ'ল 5 কিলোমিটাৰ। ঠিক আছে, যদি আমাক স্পীড বা এভাৰেজ স্পীড যদি আমাক ওলাব দিলেহেঁতেন কোনো প্ৰব্লেম নাছিলে। এভাৰেজ স্পীড ওলাব দিলে আমি ডাইৰেক্টলি কি কৰিলোহেঁতেন, এভাৰেজ স্পীড কেলকুলেট কৰিবলৈ কাৰণে আমি ডাইৰেক্টলি টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম টেকেন, ডি বাই টি যদি কৰোঁ তেনেহ'লে আমাৰ কি আহিব, 5 কিলোমিটাৰ ডিভাইডেড বাই 1 আৱাৰ লিখি দিম। এতিয়া 5 ডিভাইডেড বাই 1 টো চিম্পলি 5 হয়, এইটো হৈ গ'ল 5। তো কিলোমিটাৰ ডিভাইডেড বাই আৱাৰ হৈ যাব আমাৰ কিলোমিটাৰ পাৰ আৱাৰ। তো এইটো হৈ গ'ল আমাৰ এভাৰেজ স্পীড ভেলিউটো। অ'কে, বাট কুৱেশ্যনটো কিন্তু আমাক এভাৰেজ স্পীড ওলাব দিয়া নাই, আমাক এভাৰেজ ভেলচিটিটো ওলাব দিছে। এতিয়া যদি আমি এভাৰেজ ভেলচিটিটো ওলাব যাওঁ, এভাৰেজ ভেলচিটি, এতিয়া ভেলচিটি যোনটো হৈছে আমাৰ স্মল ভিৰে আমি ডিন'ট কৰোঁ। এতিয়া এভাৰেজ ভেলচিটিৰ ফৰ্মুলা কি হৈছে, ডিষ্টেঞ্চ বাই টাইম নহয়, তাতে হৈছে আমাৰ এছ বাই টি। এতিয়া কথাটো হৈছে টি ইয়াতে টোটেল টাইম থাকিব, যোনটো আমাৰ 1 আৱাৰ হৈছে, সেইটো প্ৰব্লেম নাই। বাট এছ কি বস্তু হয়, এতিয়া এছ হৈছে আমাৰ টোটেল ডিছপ্লেচমেণ্ট। এতিয়া আকৌ আমি ডিছপ্লেচমেণ্ট কেনেকৈ ডিফাইন কৰিম, ডিছপ্লেচমেণ্ট। তো একো প্ৰব্লেম নাই, ডিছপ্লেচমেণ্ট একেবাৰে চিম্পল আইডিয়া হয়। ডিছপ্লেচমেণ্ট জেনেৰেলি কি হয়, এইটো যোনটো আমি স্মল এছেৰে ডিন'ট কৰোঁ। তো এই ইনফৰমেশ্যনটো আমাক কৈছে ৰবিটোতো 5 কিলোমিটাৰ গৈছে, কোনো এইটো প্ৰব্লেম নাই। বাট কোনটো ডিৰেকশ্যনত গৈ আছে, নৰ্দাৰ্ণ ডিৰেকশ্যনত গৈছে। তো তাৰমানে এইটোৱে আমাৰ ডিছপ্লেচমেণ্টৰ কথা কৈ আছে। ঠিক আছে, এইটো হৈছে আমাৰ এছ। তো ইয়াতে আমাৰ ডিছপ্লেচমেণ্ট হৈছে 5 কিলোমিটাৰ। এইটোতো আমাৰ নিউমেৰিকেল ভেলু হৈ গ'ল 5 কিলোমিটাৰ। তো আমি যেতিয়া ইয়াক ডাইৰেকশ্যনটো দি দিম তেতিয়া এইটো ডিছপ্লেচমেণ্ট হৈ যাব 5 কিলোমিটাৰ নৰ্থ। তো আমি ইয়াতে চিম্পলি নৰ্থ লিখি দিছোঁ, বা নৰ্দাৰ্ণ ডিৰেকশ্যন কওঁ, মই ইয়াতে জেগা নাই কাৰণে নৰ্থ লিখি দিছোঁ। চ' 5 কিলোমিটাৰ নৰ্থ। তো তাৰমানে এতিয়া এভাৰেজ ভেলচিটিৰ কেলকুলেশ্যন কি হ'ব, আমাক লাগিব ডিছপ্লেচমেণ্ট। তো আমি ক'ম যে 5 কিলোমিটাৰ নৰ্থ, ইন দ্য নৰ্দাৰ্ণ ডিৰেকশ্যন 5 কিলোমিটাৰ নৰ্থ ডিভাইডেড বাই টোটেল টাইম। এতিয়া টোটেল টাইমটোতো আমাৰ 1 আৱাৰ আছে ফিক্স। তো এতিয়া এইটোকে যদি আমি চিম্প্লিফাই কৰি লিখোঁ তেনেহ'লে আমি পাম 5 km, 5 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, তো তাৰ এভাৰেজ ভেলচিটি আছে 5 কিলোমিটাৰ পাৰ আৱাৰ। বাট এইখিনিতে ৰখাই দিলে নহ'ব, আমি কোনটো ডিৰেকশ্যন আছে সেইটো ক'ব লাগিব। ইন দ্য নৰ্দাৰ্ণ ডাইৰেকশ্যন হ'ব। তো এটা কাম কৰোঁ, 5 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে চিম্পলি লিখি দিওঁ নৰ্থ। তো নৰ্থ ডিৰেকশ্যনত তাৰ এভাৰেজ ভেলচিটিটো হৈছে 5 কিলোমিটাৰ পাৰ আৱাৰ। অ'কে, তো এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট। আনচাৰত যদি আমি এই নৰ্থ ৱৰ্ডটো নিলিখোঁ তেনেহ'লে আমাৰ আনচাৰটো ভুল হৈ যাব, কাৰণ সেইটো কিন্তু এভাৰেজ স্পীডৰ কথাহে ক'ব। যদি আমি ডিৰেকশ্যন নিদিওঁ সেইটো সদায় স্পীড হয়, মনত ৰাখিব। যদি আমি ভেলচিটিৰ কথা পাতোঁ তেনেহ'লে তাতে ডাইৰেকশ্যনৰ কথা আহিবই লাগিব। যদি ডাইৰেকশ্যন নিদিওঁ তেনেহ'লে এইটো আনচাৰটো ভুল হৈ যাব। ইভেন তুমি চব কেলকুলেশ্যন ঠিকেই কৰিছা, চব আনচাৰ পাইছা, ডাইৰেকশ্যন নিদিয়াৰ কাৰণে আমাৰ ফাইনেল আনচাৰটো ভুল হৈ যাব পাৰে। তো এইটো হৈছে ডিষ্টিংশ্যন বিটুইন এভাৰেজ ভেলচিটি এণ্ড এভাৰেজ স্পীড।